প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নাম্বাৰৰ অনুশীলনী 2.5ৰ 9 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 9 নম্বৰটো আছে আমাৰ তলত দিয়াবিলাকৰ মান a + ib আৰ্হিত লিখা। এটো আছে √3। এতিয়া এটো আছে আমাৰ √3। এটো আমি এতিয়া এটো আছে আমাৰ √3। এটো আমি এনেকৈ লিখিম √3 * √1 এটো √3 আৰু √1 মানে I এতিয়া আমি এটো 0 + ib 0 + i √3 অৰ্থাৎ a + ib আকাৰত এটো আমি লিখিলো। b টো আছে √i √i আছে √i টো আমি এনেকৈ লিখিম 1/2 পূৰণ কৰি ইয়াতে 2i বুলি লিখিম। তেতিয়া 2 টো কাটা যায় i থাকিব। এতিয়া আমি এটো 1/2 টো বাহিৰ ওলাই আনিলে 1 ৰ বৰ্গমূল 1 হ'ব আৰু এটো 2 টোৰ কাৰণে √2 হ'ব আৰু এটো 2i থাকি গ'ল। এটো আমি এনেকৈ লিখিব পাৰো 1/√2 √1 + 2i - 1 বুলি লিখিব পাৰো। কাৰণ 1 ৰ পৰা মানে 1 কাটা যায় 2i থাকিব এটো 2i আছে। এতিয়া আমি এটো এনেকৈ লিখিব পাৰো 1² + 2 * 1 * i লিখিলো তাৰমানে 2i হ'ব আৰু ইয়াতে আমি +i² অৰ্থাৎ এটো আমাৰ এনেকুৱা হ'ল a² + 2ab + b²। এটো কাৰ ফৰ্মুলা আছিলে a + b² ফৰ্মুলা 1 + i² লিখিব পাৰো। এতিয়া এটো 1/√2 হ'ল আৰু স্কয়াৰ আৰু √over চিন নোহোৱা হয় এটো 1 + i হ'ল। এটো আমি লিখিব পাৰো 1/√2 + 1/√2i a + ib আকাৰত হ'ল। এতিয়া c টো আছে আমাৰ √9। এটো আমি এনেকৈ লিখিব পাৰো √9 * √9 ৰ বৰ্গমূল আমাৰ 3 হ'ব আৰু এটো √1 ৰ সলনি আমি i লিখিব পাৰো 0 + 3i আৰু d টো আছে আমাৰ √-3/2 এটো আমি এনেকৈ লিখিব পাৰো √3/2 * √1। এতিয়া এটো আমি লিখিব পাৰো √3/2 আৰু √1 মানে i এটো 0 + √3/2i a + ib আকাৰত হ'ল। এতিয়া 9 নম্বৰটো হ'ল আমি এতিয়া চাম 10 নম্বৰটো। 10 নম্বৰটো আছে আমাৰ তলত দিয়া প্ৰতিটো সংখ্যাৰে বৰ্গমূল নিৰ্ণয় কৰা। এটো আছে 8 - 15i এটো আমি বৰ্গমূল উলিয়াৰ কাৰণে 8 - 15i টো এনেকৈ লিখিলো আৰু 1/2 লিখি কেনে 2 ৰে পূৰণ কৰিম অৰ্থাৎ এটো 16 হৈ যাব 2 × 15 = 30 হৈ যাব। এতিয়া আমি এটা পূৰ্ণবৰ্গ সংখ্যা এটা আমি লম অৰ্থাৎ আমি এটো 16 টো 25 - 9 বুলি লিখিব পাৰো। 25 ৰ পৰা 9 বিয়োগ কৰিলে 16 পাম কাৰণ 25 টো এটা পূৰ্ণবৰ্গ সংখ্যা আৰু এটো আমি 30i লিখিলো। এতিয়া আমি 25 টো 25 বুলি লিখিলো আৰু ইয়াতে -30i লিখিলো আৰু এটো -9 এটো ইয়াত লিখিলো। এতিয়া আমি a² + 2iab + b² বা a² - 2iab + b² এটোত আমি লক্ষ্য কৰিম। এটো আমাৰ a + b² ফৰ্মুলা আছিল আৰু এটো আছিল a - b²। এতিয়া 25 টোক আমি 5² লিখিলো এটো a² হ'ল মাইনাস ইয়াত মাইনাস আছে 2 * a মানে আমাৰ 5 আৰু b টো কিমান হ'ব 2 × 5 = 10 হ'ল 10 × 3 = 30 আৰু লগত i আছে 3i। এতিয়া b মানে আমাৰ এটো 3i হ'ল প্লাস b² অৰ্থাৎ আমি এটো 3i² লিখিব পাৰো। 3² মানে 9 আৰু i² মানে -1 এটো আমাৰ এনেকৈ হ'ব। এতিয়া আমি এটো a - b² ফৰ্মুলা a মানে আমাৰ 5 - 3i² এটাকে আমাৰ নিৰ্ণয় বৰ্গমূল। এতিয়া নিৰ্ণয় বৰ্গমূল আমাৰ বৰ্গমূল উলিয়ালে প্লাস মাইনাস চিন আহে আৰু 1/2 ৰ বৰ্গমূল 1/1 ৰ বৰ্গমূল 1 2 ৰ কাৰণে √2 হ'ব আৰু এতিয়া এটো স্কয়াৰ আৰু √over চিন কাটা যায় 5 - 3i হ'ব। যেনেকৈ আমাৰ 4 ৰ বৰ্গমূল উলিয়ালে প্লাস মাইনাস √4 লিখো আৰু এটো প্লাস মাইনাস 2 হ'ব। একে নিচিনাকৈ এটো আমি প্লাস মাইনাস 1 ৰ বৰ্গমূল 1 2 ৰ কাৰণে √2 হ'ব আৰু এতিয়া √over চিন আৰু স্কয়াৰ কাটা যায় এটো 5 - 3i হ'ল। এতিয়া এটো হ'ল b টো আছে আমাৰ -7 + i 6 √2 আছে। b টো আছে আমাৰ -7 +
plus I 6 root 2 এটো আমি minus 7 plus I 6 root 2 এটো আমি কি কৰিম minus 7 to minus 9 plus 2 কৰিম minus 9 পৰা 2 বিয়োগ কৰিলে 7 হ'ব আৰু ডাঙৰটোৰ আগত মাইনাস আছে গতিকে এটো আমি minus 7 পাম plus I 6 root 2 এতিয়া 9 টো কি ললো 9 টো এটা পূৰ্ণবৰ্গ সংখ্যা এতিয়া আমি প্লাস টো আগত লিখিম 2 টো আগত লিখিলো 2 plus I 6 root 2 9 টো ইফালে লৈ গলো minus 9 এতিয়া a square plus 2ab plus b square এটোত আমি লক্ষ্য কৰিম এটা 2 টোৰ হলনি আমি এনেকা root 2 square লিখিব পাৰো তেতিয়া এটো a square হৈ যাব plus twice ab twice a মানে আমাৰ root 2 হল এটা 6 root 2 আছে তো গতিকে আমি ইয়াতে 3 লিখিম 2 3 গুণ 6 হ'ব 6 root 2 আৰু i আছে তাৰমানে 3i এটা b টো আমি 3i পালো plus b square মানে এটো 3i whole square লিখিব পাৰো এটো কাৰ ফৰ্মুলা a plus b whole square ফৰ্মুলা অৰ্থাৎ এটো আমি root 2 plus 3i whole square এনেকা লিখিব পাৰো এটাকে আমাৰ নিৰ্ণয় বৰ্গমূল হ'ব নিৰ্ণয় বৰ্গমূল plus minus root 2 plus 3i এটো হল c2 আছে আমাৰ m square minus twice im minus 1 c2 আছে আমাৰ m square minus twice im minus 1 এটো আমি m square minus twice im minus 1 বুলি লিখিলো আৰু এটো m square to m square বুলি লিখিলো minus twice m এটো লিখিলো আৰু ইয়াতে i থাকিল মানে twice ab plus b square এটা i square মানে minus 1 হ'ব এটা এটো আমি m minus I whole square ইয়াৰ আমি ফৰ্মুলা হিচাপে লিখিব পাৰো এটাকে নিৰ্ণয় বৰ্গমূল হ'ব আমাৰ plus minus m minus I t2 আছে 16 plus 30i এটো আমাৰ প্ৰথমটো নিচিনাই 16 plus 30i 16 টো আমি 25 minus 9 বুলি লিখিম plus 30i 25 পৰা 9 বিয়োগ কৰিলে 16 পাম এটো আমি 25 টো আগত লিখিলো 25 plus 30i minus 9 25 টো আমি 5 স্কয়ার লিখিম plus 2 into 5 into 3i হ'ব 2 5 গুণ 10 10 3 গুণ 30 twice ab plus b square 3 square মানে 9 আৰু i square মানে -1 এটো হ'ব আমাৰ 5 plus 3i whole square therefore আমাৰ square root কিমান হ'ব নিৰ্ণয় বৰ্গমূল হ'ব আমাৰ plus minus 5 plus 3i এটো আছে আমাৰ x plus I root over 1 minus x square আছে এটো আমি এনেকৈ লিখিম x plus I into root over 1 minus x square এটো x plus I বুলি লিখিলো এটো আমি a square minus b square ফৰ্মুলাটো এনেকৈ 1 minus x whole into 1 plus x বুলি লিখিব পাৰো এতিয়া আমি গোটেইখিনিক যদি 1/2 ৰে পূৰণ কৰো তেতিয়া এটা 2 হ'ব 2x হৈ যাব plus twice I into root over 1 minus x whole into 1 plus x ইয়াতে আমাৰ twice x তো আমি এনেকৈ পাম 1 minus x 1 plus x তো আগত লিখিছো 1 plus x minus 1 minus x যদি লিখো 1 plus x minus 1 minus 7 is plus x 1 1 কাটা গৈ আমি 2x পাম অৰ্থাৎ এইটোৰ হলনি আমি কি লিখিম 2x ৰ হলনি 1 plus x minus 1 minus x লিখিব পাৰো আৰু ইয়াত তোমাৰ 2y into root over 1 plus x তো আগত লিখিম 1 plus x into 1 minus x এতিয়া তুমি 1 plus x তো আগত লিখা plus twice I এটো আমি এনেকৈ ভাগ কৰি লিখিম 1 plus x into root over 1 minus x minus আৰু ইয়াতে এটো 1 minus x লিখিম এতিয়া কিয় এনেকৈ লিখিছো চাবা এটো আমি 1/2 বুলি লিখিলো এটো root over 1 plus x whole square লিখিব পাৰো তেতিয়া root over আৰু square চিন নোহোৱা হৈ 1 plus x থাকিব plus twice a মানে হ'ব 1 plus root over 1 plus x twice a b তো আমি এটো লিখিম
root over 1 minus x আৰু এটা I থাকিল লগত twice ab plus এখিনি b হল plus b square I into root over 1 minus x whole square তেতিয়া I square মানে এটো minus হ'ব আৰু root over আৰু square চিহ্ন হয় 1 minus x থাকিব এতিয়া এটো আমি root over 1 plus x a plus b b মানে আমাৰ 1 minus x এটাকে আমাৰ নিৰ্ণয় বৰ্গমূল হ'ব plus minus এটো 1 or হলনি এটো 1 or বৰ্গমূল 1 আৰু 2 ৰ বৰ্গমূল root 2 হ'ব আৰু ইয়াতে root over আৰু square চিহ্ন হোৱা হয় এটো থাকিব root over 1 plus x plus root over 1 minus x এটো আমাৰ ইয়াৰ বৰ্গমূল f2 আছে আমাৰ -2 minus 2 root over minus 3 এটো আমি এনেকৈ -2 লিখিলো -2 root 3i বুলি লিখিলো এতিয়া এটো -2 আছে -3 plus 1 কৰিলে আমি -2 পাম -2 root 3i এতিয়া 1 টো আমি আগত লিখিছো 1 -2 root 3i minus 3 এতিয়া এটো আমি a square minus 2ic b plus b square equal to a minus b whole square এটো sum এতিয়া 1 ৰ হলনি আমি 1 square লিখিলো -2 a মানে আমি 1 লিখিছো আৰু b এটা আমাৰ root 3 আছে root 3i 2ab হল এটা b মানে পালো আমি root 3i plus b square তাৰ মানে root 3i whole square root 3 square মানে 3 i square মানে -1 এটো মাইনাস পাম আমি এতিয়া এটো কাৰ ফৰ্মুলা হ'ব a minus b whole square a মানে 1 minus root 3i whole square এটাকে আমাৰ নিৰ্ণয় বৰ্গমূল হ'ব আমাৰ plus minus 1 minus root 3i এতিয়া f2 হল এতিয়া আমি চাম g2 আছে আমাৰ 4ab minus 2 a square minus b square i এতিয়া g2 আছে আমাৰ 4ab minus 2 whole into a square minus b square i আছে এতিয়া এটো আমি এনেকৈ লিখিব পাৰো 4ab minus 2 whole into a square minus b square এতিয়া ইয়াতে 4ab টো আমি a plus b whole square minus a minus b whole square যদি কৰো তেতিয়া হলে এটো আমাৰ 4ab হয় না নহয় চাম a plus b whole square minus a minus b whole square a square plus 2ic b plus b square হ'ব আৰু এটো minus a square minus 2ic b plus b square এটা এটো ব্র্যাকেট টো ভাঙি দিলে আমাৰ a square plus 2ic b plus b square minus a square plus 2ic b minus b square a square square কাটা গল b square কাটা গল 2ab আৰু 2ab মানে 4ab পাম আমি অৰ্থাৎ এটো আমি এনেকৈ লিখিব পাৰো a plus b whole square minus a minus b whole square minus 2 এটো আমাৰ a square minus b square আছে so a plus b whole into a minus b বুলি লিখিলো আৰু এটো I এতিয়া আমি এটো আগত লিখিলো a plus b whole square minus 2 a plus b whole into a minus b আৰু ইয়াত I থাকিল আৰু ইয়াতে আমাৰ minus a minus b whole square এতিয়া এটো এটা ফৰ্মুলাই হৈ গল এতিয়া এটো যদি আমি a বুলি লওঁ a square minus এটো a এটো b বুলি যদি লওঁ এটো a square minus 2a bi plus ib whole square লিখিলে I square মানে -1 আৰু এটো এখিনি b বুলি লৈছো অৰ্থাৎ এটো আমি a minus b whole square লিখিব পাৰো গতিকে a মানে ইয়াতে হৈছে আমাৰ a plus b a minus b b মানে হৈছে আমাৰ a minus b আৰু লগত এটা I থাকিব whole square a minus bi whole square therefore আমাৰ নিৰ্ণয় বৰ্গমূল কিমান হ'ব নিৰ্ণয় বৰ্গমূল plus minus a plus b minus I whole into a minus b এটো আমাৰ ইয়াৰ বৰ্গমূল হল এতিয়া অনুশীলনী 2.5 ৰ আমাৰ 10 নম্বৰ অংককেইটা হল আমি নেক্সট ক্লাছত আমি 11 আৰু 12 ৰ ওপৰত আলোচনা কৰিম ভিডিঅটোৰ পৰা যদি উপকৃত হৈছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা